ৰাতিপুৱা গা পা ধুই আহি মই এই গোঁসাইৰ পূজাখিনি কৰি আছোঁ। পূজাখিনি মই বাৰু থিয় হৈয়ে পূজোঁ। বহি পুজিবৰ কাৰণে মোৰ ঠায়েই নাই। অলপখিনি ঠাইত মই থাপনাখিনি ওপৰত থৈছোঁ, এনেকৈ থিয় হৈয়ে পূজোঁ বাৰু। কষ্টকৈ পূজোঁ গোঁসাইৰ পূজাখিনি মই। কি কৰিম, জেগাই নাই। কোৱাৰ্টাৰত থাকোঁ আমি। পূজা পাতল শেষ কৰি, ঘৰৰ গোটেই কাম শেষ কৰি মই বাৰু এঠাইত যাম, দেখাম আপোনালোককো। এই যে যাব ওলালোঁ এঠাইত, যাব মানে গৈছোঁৱে এঠাইত। আৰু এই ঘৰে ঘৰে গৈ আছোঁ। অলপ ডিপ্লু ৰঞ্জন শৰ্মাৰ কাৰণে অলপ ঘৰে গৈ আছোঁ। মানে কোন ককা আইতাবিলাক মানে ভোট দিব যাবৰ কাৰণে অসুবিধা হৈ আছে, সেইবিলাকক লৈ যাবৰ কাৰণে, খবৰ ল'বৰ কাৰণে আহিলোঁ। আৰু ঘৰত এইবিলাক শেষ কৰি আকৌ খাই দুপৰীয়া ভাত চাত খাই ৰেষ্ট লৈ আকৌ যাবৰ কাৰণে ওলালোঁ মই। অলপখিনি প্ৰচেশ্যনৰ কাৰণে, আজিৰ দিনটোৰ কাৰণে লাষ্ট। আৰু এই আহিলোঁৱে মই কৰ্মস্থলীত। আৰু ৰাস্তাই যাবৰ কাৰণে ওলালোঁ। অলপ সময়, বেছি সময় নহয় বাৰু, আবেলি টাইমত। পুৱাই আমি ঘৰে গৈছিলোঁ, কিন্তু এতিয়া আমি আবেলি ৰাস্তাই গৈ আছোঁ বাৰু। অলপ ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ কাৰণে। ডিপ্লু ৰঞ্জন শৰ্মা আমাৰ ঘৰৰ ওচৰৰে হয়, সেইকাৰণে আৰু অলপ তাৰপাছত ঘূৰি ফুৰি ভাগৰ লাগিল। আৰু পানী খাৱাৰ কাৰণে দোকান এখনত গ'লোঁ আৰু পানী চানী খাই ঘৰে যাবৰ কাৰণে হ'ল। আৰু আমাৰ ঘৰে যাম এতিয়া আমি। আৰু আজিয়ে শেষ দিন, আৰু দুদিনৰ পিছত আৰু ভোটেই আৰু